কলা কেন্দ্ৰৰ প্ৰিন্সিপাল ডক্টৰ হিমাদ্ৰী ভৰালী, লগতে ইয়াৰে মূল শিক্ষক আৰু ইনষ্ট্ৰাক্টৰ ভৃগু দাস, আৰু লগতে তেওঁলোকৰ যিটো কলাবৰেট কৰিছে দমদমা কলেজ লাইব্ৰেৰী আৰু ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা লাইব্ৰেৰী পূব বংশৰৰ লগত। চ' এইটো পিয়ৰলি এটা কমিউনিটি এংগেজমেণ্ট হৈছে, কিন্তু গোটেই অঞ্চলটোকে আজৰি লৈছে, বৰদধিৰ পৰা পূব বংশৰ পৰা সেই গোটেই অঞ্চলটোকে সামৰি লৈছে। চ' এইটোৱে আমি প্ৰসংগ কৰিব লাগিব তেওঁলোকৰ। লগতে যোৱাবাৰ এওঁলোকে এটা অনুষ্ঠান ইয়াতে আয়োজন কৰিছিলে, তাতে ভৃগু ছাৰে এটা কথা কৈছিলে কিন্তু, আৰু সেই কথাটোৱে হ'ল যে যদি তোমালোকে ইয়াতে আহা অনুষ্ঠানত যেতিয়া শিকিবলৈ আহিবা, পাৰ্টিচিপেট কৰিবা কম্পিটিশ্যনত, আইদাৰ তোমালোকে জিকিম বুলি আহিবা নহ'লে শিকিম বুলি আহিবা। মোৰ ছোৱালীয়ে ক'তো ইনষ্ট্ৰাকশ্যন লোৱা নাই, কোনো টিচাৰ নাই তাইৰ। তাইক মই কৈছোঁ তুমি নোৱাৰিবা নেকি যাবৰ কাৰণে, তাৰপিছত নহয় ভৃগু ছাৰে কৈছে নহয় হয়তো মই জিকিম বুলি যাম নাইবা শিকিম বুলি আহিম। চ' সেই নট অনলি মেৰিলিন কাশ্যপ, সেই একে উৎসাহটো মই পাইছোঁ দৰ্শিতা মালাকৰৰ লগত। তাই দৰ্শিতা মালাকৰ এই অনুষ্ঠানখনৰ ছাত্ৰী হয়নে নাই মই নাজানো, কিন্তু বাৰে বাৰে তেওঁ আহি আছে কৈ আছে ছাৰ মই এইটো কৰিম, ছাৰ মই সেইটো কৰিম। চ' দিজ আৰ চিমটমছ, এইটো মানে এটা মানে ইংগিত দেই, এই এনেকুৱা ধৰণৰ আমাৰ কিন্তু ইয়াতে সাংঘাতিক ধৰণৰ ক্ৰিয়েটিভ মাইণ্ড সোমাই আছে। আৰু সেইবাবে আমাৰ যিবিলাক অভিভাৱকসকল আছে, ৰোল অফ গাৰ্জিয়ানছটো ইয়াত বহুত ইম্পৰ্টেণ্ট, আৰু তেওঁলোকৰ যথেষ্ট কিন্তু ছাপৰ্ট দিছে। কিয় মই দেখা পাইছোঁ এতিয়া 3.5 ঘণ্টা হ'ল কোনো কিন্তু যোৱা নাই, চবেই ইয়াতে ৰৈ আছে, চবেই ইয়াতে গোটেই অনুষ্ঠানখনত অংশগ্ৰহণ কৰিছে। সেইবাবে মই শেষত আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু মই আশা কৰিছোঁ যে পঞ্চতীৰ্থ কলা কেন্দ্ৰ অকল কলা জগততে নহয়, এইবাৰ আগন্তুক যিটো জুলাই মাহৰ যিটো গৰম বন্ধ হ'ব, তেওঁলোকে যেন সেইটো গৰম বন্ধ ভালদৰে ইউটিলাইজ কৰে। তেওঁলোকে এটা বিশেষ, মই ভৃগু ছাৰক ক'ব বিচাৰিছোঁ, এটা বিশেষ ছামাৰ কেম্প পাতে য'ত য়োগা ট্ৰেইনিং, ফিজিকেল এডুকেশ্যন ট্ৰেইনিং আৰু অন্যান্য, আৰু যদি তেওঁলোকে বিচাৰে যে তেওঁলোকে আৰু অনুষ্ঠানৰ লগত কলাবৰেট কৰিব বিচাৰে, তেনেহ'লে মোৰ ফালৰ পৰা কৈছোঁ মোৰ অনুষ্ঠান হৰি গায়ত্ৰী দাস কলেজ আজাৰা, আমি আজাৰাৰ পৰা আগবাঢ়ি আহিম। ধন্যবাদ।